নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী মিজু আক্ৰমণত অসমৰ 6 আৰক্ষী জোৱান শ্বহীদ হোৱাৰ পাছত শেহতীয়াকৈ ফাদিল মিজুৰ বৰ্বৰতাৰ কেইবাটাও ভিডিঅ' অসমৰ আৰক্ষীয়ে বাৰম্বাৰ যুদ্ধবিৰতিৰ আহ্বান জনাইছিল যদিও মিজু আৰক্ষীয়ে চলাই গৈছিল নিৰ্বিচাৰ গুলীচালনা অসম মিজুৰ সীমা বিবাদ প্লিজ সিজ ফায়াৰ উই আৰ নট ক্ৰমাৎ পোহৰলৈ আহিছে ভয়ংকৰ আক্ৰমণৰ আঁৰৰ দৃশ্য ফাদিল হৈছে মিজুৰ বৰ্বৰতা ভালকৈ শুনক যুদ্ধথলীৰ এই টেলিফোনিক কথোপকথন कोई नहीं आ रहा राल्टे प्लीज सीज फायर वी आर नॉट फायरिंग प्लीज सीज फायर करो आई एम हर्ट अरे एक आदमी मर गया सर सीज फायर करो ना सीज फायर वी आर অনুমান কৰা মতে এই কথোপকথন অসমৰ কাছাৰ জিলা আৰু মিজোৰামৰ কলাশিব জিলাৰ 2 এছপি ওই হুরাই আমার উপরে পড়ে গেছে সাধন কাছাৰ জিলাৰ এছপি বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰে কাতৰভাৱে কলাশিব জিলাৰ এছপিক জনাইছে যুদ্ধবিৰতিৰ আহ্বান कोई नहीं आ रहा राल्टे प्लीज सीज फायर वी आर नॉट फायरिंग प्लीज सीज फायर শুনক সেই ভাষ্য ইয়াত মানুহ মৰি গৈছে মই আঘাত পাইছো যুদ্ধ বন্ধ কৰক আমি গুলি নচলাও कोई नहीं आ रहा राल्टे प्लीज सीज फायर वी आर नॉट फायरिंग प्लीज सीज फायर करो आई एम हर्ट अरे एक आदमी मर गया सर सीज फायर करो ना सीज फायर वी आर रिट्रीटिंग प्लीज सीज फायर ইয়াৰ বিপৰীতে ৰণুন্মাদ মিজু আৰক্ষীৰ হুংকাৰ অসম পুলিচ পিছুৱাই যোৱা 5 মিনিটৰ সময় দিছো वापस उधर पीछे जाओ सबको जाओ अभी जाओ मैं 5 मिनट दे रहा हूँ आप वो True IC yani. True IC mga. जाओ Kan putan will support. पीछे जाओ मौका दे रहा हूँ मैं এনেকৈ মিজু আৰক্ষীয়ে চলাইছিল বৰ্বৰ আক্ৰমণ যি আক্ৰমণত প্ৰাণ দিলে অসমৰ 6 আৰক্ষী জোৱানে এই গুলীচালনাত আহত হল যুদ্ধবিৰতিৰ আহ্বান জনোৱা কাছাৰৰ এছপি বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ আহত অৱস্থাতেই ততাতৈয়াকৈ চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সেৰে নিম্বলকাৰক মুম্বাইলৈ প্ৰেৰণ কৰাৰ পিছত ইতিমধ্যে সফলতাৰে সম্পন্ন হৈছে তেওঁৰ অস্ত্ৰোপচাৰ বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰৰ স্থানত নতুন এছপি হিচাপে দায়িত্ব দিয়া হৈছে ৰমনদীপ কৌৰক মিজু বেদখলকাৰীৰ ভাবুকি অহা জিলাখনৰ পৰিস্থিতি চম্ভালি ল'বলৈ সাজু হৈছে ৰমনদীপ কৌৰ লাইলাপুৰৰ বৰ্ডাৰটো আপুনি ভিজিট কৰিছিলে নেকি দায়িত্ব লোৱাৰ পিছত মই কৰিছো সীমান্তৰ যিখিনি সমস্যা আছে সেইখিনি সমাধানৰ কাৰণে আপুনি কেনেধৰণে চেষ্টা চলাব এজ এ এছপি হিচাপে আমি চেষ্টা কৰি আছো আমি এজ পাৰ ল কাম কৰোঁ উই হোপ টু হেভ আ ৰেজলিউশ্যন ভেৰি সুন বিপুল বৰ্মনৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মিজু আৰক্ষীৰ বৰ্বৰতাই প্ৰাণ কাঢ়িলে অসমৰ 6 গৰাকী আৰক্ষী জোৱানৰ শ্বহীদ আৰক্ষী জোৱানৰ ঘৰে ঘৰে উঠিছে কান্দোনৰ ৰোল শোকদগ্ধ ওচৰ চুবুৰীয়া শ্বহীদৰ পত্নী সন্তানৰ চকুলোৱে জোকাৰিছে সকলোৰে হৃদয় এক মৰ্মান্তিক দৃশ্য স্বামী হাৰা হোৱাৰ আঘাত সহজভাৱে ল'ব পৰা নাই এই দুখুনী মহিলাই লাইলাপুৰত মিজুৰ উন্মাদ আক্ৰমণৰ চিকাৰ হৈ নিকৰুণ মৃত্যু সাপতি লোৱা শ্বহীদ জোৱান নাজমুল হুছেইনৰ পত্নী এগৰাকী সন্মুখত শ্বহীদৰ নশ্বৰ দেহ লৈ সামৰিক মৰ্যাদাৰে শেষ অভিবাদন জনাবলৈ সাজু হৈছে বৰপেটাৰ আৰক্ষী প্ৰশাসন তেনে সময়তেই বুকু ভঙা কান্দোনলৈ ঢপলিয়াই অহা নাজমুল হুছেইনৰ পত্নীৰ কান্দোনে বিচলিত কৰি তুলিলে উপস্থিত প্ৰত্যেকৰে হৃদয় বুধবাৰে পুৱাই গৃহগাঁও বৰপেটাৰ হাউলিৰ সমীপৰ কদমগুৰিলৈ অনা হৈছিল নাজমুল হুছেইনৰ মৃতদেহ শ্বহীদ আৰক্ষী জোৱানজনৰ 11 বছৰীয়া বৰপুত্ৰয়ো চেলুট জনালে পিতৃৰ নশ্বৰ দেহত খুশির বিচার লাগে আমার জামাই লাগে আমার দুইটা ছোটো ছোটো বাচ্চা আমার ভবিষ্যৎ লাগে দুইটা
আমার সরকারের কাছে অনুরোধ আমার দুটা বাচ্চার ভবিষ্যৎ দিত আমার বাচ্চা ভবিষ্যৎ দিত একেই শোকাকুল পৰিৱেশ কাছাৰ জিলাৰ কাবুগঞ্জত শ্বহীদ মজৰুল হক বৰভূঞাৰ ঘৰ এয়া নিহত শ্বহীদ পিতৃৰ ফটো বুকুত সাৱটি লৈ 6 বছৰীয়া কন্যাই নিৰলে টুকিলে চকুলো আমি নিজেও শোকত ভাঙি পৰিছোঁ কিমান হৃদয় বিদাৰক দৃশ্য নিজৰ দেউতাকৰ ফটোখন এই ধৰণে বুকুৰ মাজত লৈ নিজৰ দেউতাকত মনত পেলাইছে এবাৰ যদি দেউতাকৰ ফটোখন চাইছে আৰু এবাৰ সেই ফটোখন বুকুৰ মাজত লৈছে সঁচাকৈ এক হৃদয় বিদাৰক দৃশ্য এয়া মঙলবাৰৰ নিশাৰ দৃশ্য হাইলাকান্দিৰ কাটলিচেৰাৰ 21 IR বেটেলিয়নৰ কেম্পত সামৰিক মৰ্যাদাৰে সন্মান জনোৱা হ'ল হাইলাকান্দি জিলাৰ 3 গৰাকী শ্বহীদক মিজোৰাম আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল হাইলাকান্দি চহৰৰ 9 নম্বৰ ৱাৰ্ডৰ স্বপন ৰায় আলগাপুৰ বাজবাৰী গাঁৱৰ লিটন শুক্লবৈদ্য আৰু কাটলিচেৰা কৃষ্ণপুৰ গাঁৱৰ শামছুজ্জামান বৰভূঞা বেটেলিয়নৰ কেম্পৰ পৰা 3 গৰাকী শ্বহীদৰ নশ্বৰ দেহ লৈ যোৱা হয় নিজ নিজ বাসগৃহলৈ ইফালে কেৱল শ্বহীদ জোৱানৰ পৰিয়ালতেই নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল মিজো আৰক্ষীৰ গুলীত নিহত শ্বহীদ জোৱান কেইজনক তেজপুৰ সদৰ আৰক্ষী থানাৰ সন্মুখত শ্বহীদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধা নিবেদন কৰিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে একপাক্ষিক হলে নহ'ব গতিকে দুইখন চৰকাৰ আগবাঢ়ি আহিব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰে এই বিষয়টি হস্তক্ষেপ কৰিব লাগিব আৰু ভৱিষ্যতে যেনে এনেধৰণৰ গুলীচালনা যাতে নহয় আৰু ভৱিষ্যতে যাতে অসমৰ কোনো ধৰণৰ নিৰীহ জনসাধাৰণ তথা অসম আৰক্ষীৰ জোৱানে যাতে এনেদৰে প্ৰাণহতি দিব লগা নহয় তাৰে আমি আহ্বান জনাওঁ বালিপৰাটো কোভিড প্ৰটকল মানি 6জনকৈ বীৰ শ্বহীদৰ আত্মাৰ চিৰশান্তি কামনা কৰি বন্তি প্ৰজ্বলন কৰিলে বালিপৰা ব্যৱসায়ী সন্থাই শ্বহীদৰ আত্মাৰ সদগতি কামনাৰে তিতাবৰতো বীৰ লাচিত সেনাই কৰে বন্তি প্ৰজ্বলন ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসম আৰু মিজোৰামৰ সৈতে পৃথক পৃথককৈ আলোচনা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মিজোৰামৰ সৈতে প্ৰথমলানি আলোচনা সম্পূৰ্ণ মিজোৰামৰ মুখ্য সচিব পু লালমুন মাবিয়া সোৱাংগো আৰু মিজোৰামৰ DGP SBK সিঙৰ সৈতে কেন্দ্ৰীয় গৃহ সচিবৰ আলোচনা অসমৰ মুখ্য সচিব আৰু DGPৰ সৈতে বিয়লি বৈঠক অনুষ্ঠিত হৈছে ইতিমধ্যে অসম মিজোৰাম ভূমি বিবাদক লৈ এই আলোচনা অব্যাহত আছে জনাইছো পুনৰ এবাৰ অসম আৰু মিজোৰামৰ সৈতে পৃথক পৃথককৈ আলোচনা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মিজোৰামৰ সৈতে প্ৰথমলানি আলোচনা ইতিমধ্যে সম্পূৰ্ণ হৈছে মিজোৰামৰ মুখ্য সচিব পু লালমুন মাবিয়া সোৱাংগো আৰু মিজোৰামৰ DGP SBK সিঙৰ সৈতে কেন্দ্ৰীয় গৃহ সচিবে কৰিছে এই আলোচনা অসমৰ মুখ্য সচিব আৰু DGPৰ সৈতে বিয়লি 4 বজাৰ পৰা বৈঠক অনুষ্ঠিত হৈছে অসম মিজোৰাম ভূমি বিবাদক লৈ এই আলোচনা অব্যাহত Statement now. Okay. I don't have anything to say at the moment. Okay. We will be meeting again in the afternoon. Have you submitted the report to Union Home Secretary? I am not. I have nothing to say at the moment. I have nothing to say at the moment. It's the process. Okay. Discussion is in progress. I don't have anything. तो आप मानते हैं कि मिजोरम पुलिस इन्वॉल्व था सर मिजोरम पुलिस इज इन्वॉल्व इन दैट केस মিজো আৰক্ষীৰ বৰ্বৰতাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোৱা নাই কোনো স্থিতি এই নৰম স্থিতিৰ বিৰুদ্ধে সৃষ্টি হৈছে তুমুল বিতৰ্কৰ কেন্দ্ৰই নিৰ্দেশ দিলে প্ৰয়োজন গুৱাহাটী নলবাৰীও মিজোৰামক গতাবলৈ সাজু ডক্টৰ শৰ্মা বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে ক'লে কেন্দ্ৰইহে নিৰ্ধাৰণ কৰে আন্তঃৰাজ্যিক সীমা সীমান্তৰ 1 ইঞ্চি মাটিও কাকো এৰি দিয়া নহ'ব মিজো সীমা বিবাদ প্ৰসংগত বাৰে বাৰে একেটা কথাকে দৃঢ়তাৰে উচ্চাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে অসমে
1 ইঞ্চি মাটি এৰি নিদিয়াকৈ অসম আৰক্ষী তাতে থিয় হৈ আছে। প্ৰায় 300 জন জোৱান সীমান্তত আছে। এইবাৰে প্ৰথম যে 1 ইঞ্চিও অসমে মাটি নিদিয়াকৈ অসম থিয় হৈ আছে। পিছে মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিজোৰামক হুংকাৰ দি কৈছিল, I will not allow an inch of land to be taken over. If Constitution give there even entire Barak Valley, I have no issue. If tomorrow Parliament enact an act and saying that Government of India wants to give entire Barak Valley to Mizoram, Guwahati to Mizoram, Nalbari to Mizoram, I have no problem. But as long as Parliament doesn't say that, I will not allow any individual people to take over Assam's land. মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে বিৰোধী। মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে কেন্দ্ৰীয় চৰকাৰে ক'লে বৰাক ভেলীখন আমি সমজাই দিম। এই ধৰণৰ মন্তব্য যদি ৰাজ্যখনৰ এগৰাকী নিৰ্বাচিত মাননীয় মুখ্যমন্ত্ৰীৰ মুখত ওলায়, ইয়াৰ পৰা এই কথাই প্ৰমাণিত হৈছে যে অসম সীমান্ত হয়তো পিছুৱাই আহিছে। अगर बराक वैली गुवाहाटी और नौलबाड़ी को मिजोरम में दे दे तो वो देने को तैयार। ये कोई किसी प्रदेश के मुख्यमंत्री को बोलना चाहिए क्या? हम अनाथ है क्या कि हम मिजोरम में चले जाएंगे? পিছে বুধবাৰে কংগ্ৰেছক উভতি ধৰি মুখ্যমন্ত্ৰীয়ে ক'লে, যিয়ে বুজি নাপায় সিহে বিতৰ্ক কৰে। কংগ্ৰেছেহে শাসনত থাকোঁতে নাগালেণ্ডক মাতি এৰি দিয়া বুলি মুখ্যমন্ত্ৰীয়ে তুলিলে চাঞ্চল্যকৰ অভিযোগ। যোনে বিতৰ্ক কৰে, প্ৰব্লেমটো হৈছে কি যে আজিকালি কিছুমানত আছে পুৰা কথা বাৰ্তা নুবুজে, ক'ৰ পৰা বিতৰ্ক কৰিব লাগে। তেওঁলোকে আগত জানিব লাগে যে কেন্দ্ৰীয় চৰকাৰে নোকোৱাকৈ কংগ্ৰেছে নাগালেণ্ডক ইমান মাটি কেনেকৈ এৰি দিছিলে, কেনেকৈ আজি ইমান মাটি যে আমি যে এছেম্বলিত উত্তৰ দিওঁ ইমান মাটি আমাৰ লগত নাই, সেইবিলাকক তেওঁলোকে প্ৰশ্ন কৰকচোন। এটা এনেকুৱা কথা মই যদি কিবা এটা ৰূপক কৰোঁ যে গুৱাহাটী এৰি দিলে দিম, গুৱাহাটী আমাক কেন্দ্ৰীয় চৰকাৰে এৰি দিব ক'ব নেকি? নলবাৰী আমাক মিজোৰামক এৰি দিব ক'ব নেকি? এটা যদি আমি কিবা এটা সাংবিধানিক বক্তব্য ৰাখিব যাওঁ, সেইটোক যদি টুইষ্ট কৰি তাক থুলুঙা কৰি দিয়ে, তেতিয়াতো দেশখন নচলিব। মই মিজোৰামক কালি উদ্দেশ্য কৰি কৈ আছিলোঁ, অসমবাসীক উদ্দেশ্য কৰি নহয়। মুখ্যমন্ত্ৰীৰ ঘোষণা, বৰ্তমান অসমে হেৰুওৱা নাই 1 ইঞ্চিও ভূমি। অসমে এইবাৰ যিখিনি কাম কৰি আছে সেইখিনি কাম আপোনালোকে গ'লে দেখা পাব যে অসম আৰক্ষীয়ে 5 জাগাত ফাইট কৰি আছে আৰু আমি কোনো জাগাত 1 ইঞ্চি মাটি ল'ব দিয়া নাই। এইটো আমাৰ পাৰ্মানেণ্ট বাউণ্ডেৰী, আমি তাক ৰক্ষা কৰিম। অসম মিজোৰাম সীমান্তৰ বাউণ্ডেৰীটো পাৰ্মানেণ্ট হয়, গতিকে কেন্দ্ৰই আমাক সহায় কৰিব আৰু বাউণ্ডেৰীটো তাতে থাকিব। 1 ইঞ্চিও বাউণ্ডেৰী ইডাল বিডাল নহ'ব। বলেন ভট্টাচাৰ্যৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসম আৰক্ষীক শক্তিশালী কৰাৰ সিদ্ধান্ত লোৱা হয়। আৰক্ষীৰ 1500 খালী পদ পূৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত। গঠন কৰা হৈছে পুলিচ কমিশ্যন। অৱসৰপ্ৰাপ্ত IAS হিমাংশু শেখৰ দাস, অৱসৰপ্ৰাপ্ত IPS PV সুমন্তক লৈ পুলিচ কমিশ্যন গঠন কৰা হৈছে। দুয়োজনকে মুখ্য সচিব পৰ্যায়ৰ মৰ্যাদা দিয়া হৈছে। 3 মাহলৈ থাকিব এই পুলিচ কমিশ্যন। গঠন হ'ব আৰক্ষীৰ 5টা নতুন বেটেলিয়ন। বেটেলিয়নত 6270গৰাকীয়ে লাভ কৰিব নিযুক্তি। অহা বছৰৰ ভিতৰত 1 লাখ নিবনুৱাক দিয়া হ'ব চাকৰি। ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। প্ৰথমে অসম আৰক্ষীৰ পদ পূৰণৰ প্ৰক্ৰিয়া। ক্ৰীড়া পেঞ্চন 8,000ৰ পৰা 10,000 টকালৈ বৃদ্ধি কৰা হ'ব। অভিৰুচি দিৱসত পদকপ্ৰাপ্তসকললৈ পেঞ্চন। অভিৰুচি দিৱসত 250 জনে পাব ক্ৰীড়া পেঞ্চন। অলিম্পিক, এছিয়ান গেমছ, কমনৱেলথ গেমছত পদক পোৱাসকলে গ্ৰেড 1 পদত নিযুক্তি লাভ কৰিব। নতুন স্বায়ত্তশাসিত পৰিষদত দৰমহাৰ ব্যৱস্থা কৰা হৈছে। পাছপোৰ্ট বিভাগত গৃহ বিভাগৰ চামিলকৰণ। পাব্লিক এণ্টাৰপ্ৰাইজ বিভাগ উদ্যোগত বিভাগৰ সৈতে চামিলকৰণ কৰাৰো সিদ্ধান্ত ল'লে এই কেবিনেটে। গাঁও চহৰ জিলাৰ খবৰত সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল 31 জুলাইত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষা বাতিল হোৱাৰ বাবে এইবাৰ মূল্যাংকন পদ্ধতিৰ সহায়তে ঘোষণা হ'ব ফলাফলসমূহ। 30 জুলাইত ঘোষণা হ'ব HSLCৰ ফলাফল। ঘোষণা কৰা হ'ব হাই মাদ্ৰাছাৰ ফলাফলো। এই ঘোষণা সেবাৰ। আনহাতে 31 জুলাইত প্ৰকাশ পাব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। সেবাৰ তৰফৰ পৰা আৰু আমাৰ কাউন্সিলৰ তৰফৰ পৰা জনাইছে যে সেবাই
পৰীক্ষাৰ ফলাফল 30 তাৰিখে ঘোষণা কৰিব আৰু আমাৰ ক্লাছ 12ৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট কাউন্সিলে জনাইছে যে তেওঁলোকে 31 তাৰিখে ফলাফল ঘোষণা কৰিব। পুৱা 9 বজাত পৰীক্ষা কেন্দ্ৰসমূহত উপলব্ধ হ'ব ফলাফল। এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে 2,49,812 জন পৰীক্ষাৰ্থী। বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছে 38,430 জন, কলা শাখাত অৱতীৰ্ণ হৈছে 1,91,855 জন, বাণিজ্য শাখাত 18,432 জন আৰু বৃত্তিমূলক শাখাত 1,081 জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। 820টা কেন্দ্ৰত 1,498খন বিদ্যালয়ৰ ফলাফল ঘোষণা কৰা হ'ব। 10টা ৱেবছাইটত প্ৰকাশ পাব ফলাফল। মাৰ্কশ্বিটো ডাউনলোড কৰিব পাৰিব ৱেবছাইটৰ পৰা। ৰিজাল্টসমূহ পোৱা যাব www.assamresults.in, www.anycareer.com, www.asec.assam.gov.in, www.assamjobalerts.com, www.schools9.com, www.results.shiksha, www.indiaresults.com আৰু www.vidyavision.com-তো উপলব্ধ হ'ব ফলাফল। হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মৃত্যুতিথিত দেশভক্ত তৰুণৰাম ফুকনক স্মৰণ। মাস্কোৱাৰ তৰুণৰাম ফুকন উদ্যানত চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ'ল দেশভক্তি দিৱস। ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ হৈ অগ্ৰণী ভূমিকা গ্ৰহণ কৰা তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেশভক্তি দিৱস। দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুতিথিত স্মৰণ ৰাজ্য চৰকাৰৰ। মাছখোৱাৰ তৰুণৰাম ফুকন উদ্যানত উদযাপন হ'ল দেশভক্তি দিৱস। দেশভক্তৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ হৈ অগ্ৰণী ভূমিকা গ্ৰহণ কৰা তৰুণৰাম ফুকনৰ নেতৃত্বতে পাণ্ডুত অনুষ্ঠিত হৈছিল 1926ৰ কংগ্ৰেছ অধিৱেশন, য'ত ৰচনা হৈছিল 42ৰ আন্দোলনৰ পটভূমি। এনেদৰে তৰুণৰাম ফুকনৰ দেশভক্তিৰ স্মৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াই আমাৰ জাতিটোক স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিবলৈ এক নতুন ধৰণে উজ্জীৱিত কৰিবলৈ প্ৰচেষ্টা কৰিছিল আৰু এই গোটেইবোৰে আছিল এক প্ৰকাৰ 42ৰ পটভূমি। তৰুণৰাম ফুকনৰ নেতৃত্বৰ প্ৰসংগৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশভক্তি অনুষ্ঠানৰ মঞ্চৰ পৰাই ক'লে মুখ্যমন্ত্ৰী সৈয়দ ছাদুল্লাৰ কাৰ্যকালত অসমত সৃষ্টি হোৱা সুকীয়া ইতিহাসৰ কথা। প্ৰধানমন্ত্ৰীত্বৰ মাত্ৰ 2টা বছৰত ছাদুল্লাই যি ধৰণে অসমৰ লেণ্ডস্কেপ সলনি কৰিছিল তাক আজিও আমি ৰেক্টিফাই কৰিব পৰা নাই। এই গোটেই কথাবোৰ দেখাৰ পিছত সেই সময়ত নেতাজী সুভাষ চন্দ্ৰ বসু কংগ্ৰেছৰ সভাপতি আছিলে আৰু তেখেতে নিৰ্ণয় কৰিছিল যে নহয়, এনাফ ইজ এনাফ, গোপীনাথ বৰদলৈ আগবাঢ়ি যাব লাগে আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'ব লাগে। ৰাজ্যৰ কংগ্ৰেছ দলক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে 1972ৰ পূৰ্বৰ কংগ্ৰেছৰ নীতি আদৰ্শৰ বিপৰীতে 72ৰ পিছৰ কংগ্ৰেছে গঢ়িছে আদৰ্শহীন পৰিচয়। স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত কংগ্ৰেছৰ নেতাসকলে কোৱা কথাখিনি আমি কি ধৰণে শুনিব লাগিছিল, আমি কি ধৰণে বুজিব লাগিছিল, সেইখিনি যদি আমি শুনিলোহেঁতেন, বুজিলোহেঁতেন, হয়তো আজি আমাৰ সমাজৰ ৰূপ বেলেগ হ'লহেঁতেন, আজি হয়তো আমাৰ সমাজখন অন্য ধৰণে গতি কৰিলেহেঁতেন। ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে পীয়ুষ হাজৰিকা প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়া। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বৰাক উপত্যকাত 12 ঘণ্টীয়া বন্ধৰ আংশিক প্ৰভাৱ। বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে আহ্বান জনাইছে 12 ঘণ্টীয়া বৰাক বন্ধৰ। লাইলাপুৰত সংঘটিত মিজোৰামৰ আক্ৰমণৰ বিৰুদ্ধে এই বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে। অসম মিজোৰাম সীমান্তৰ লাইলাপুৰৰ ঘটনাত শ্বহীদৰ সংখ্যা বৃদ্ধি পালে 6জন।
মঙলবাৰে নিশা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হ'ল আহত হৈ চিকিৎসাধীন হৈ থকা আন এজন জোৱানৰ। চিকিৎসাধীন অৱস্থাতে মৃত্যু শ্যামপ্ৰসাদ দুসাদ নামৰ জোৱানজনৰ। যোৱাকালি নিশা পেটত গুলি লগা আৰু এজন আৰক্ষীৰ জোৱান মৃত্যু হৈছে আৰু এই লৈ পেলাই মৃত্যুৰ সংখ্যা 6 জনলৈ বাঢ়িছে, কিন্তু বাকী যিসকল আছে সকলো সুস্থ। মিজোৰাম আৰক্ষীৰ বৰ্বৰতাৰ প্ৰতিবাদত আজি বন্ধ হৈ থাকিল কাছাৰ জিলা। বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে জনোৱা 12 ঘণ্টীয়া বৰাক বন্ধৰ প্ৰতিদিন সঁহাৰি জনালে সকলোৱে। সংগঠনটোৱে পুৱা 6 বজাৰে পৰাই জনোৱা বন্ধৰ আহ্বানলৈ সমৰ্থন জনাইছিল বাওঁপন্থী দল আৰু AIUDFও। কাছাৰ জিলাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰাৰ বিপৰীতে হাইলাকান্দি আৰু কৰিমগঞ্জতো দেখা গ'ল বন্ধৰ আংশিক প্ৰভাৱ। লাইলাপুৰত মিজোৰাম আৰক্ষীৰ আক্ৰমণত 6 জন অসম আৰক্ষীৰ জোৱান নিহত হোৱাৰ প্ৰতিবাদৰ লগতে অসম মিজোৰাম সীমান্ত সমস্যা স্থায়ী সমাধানৰ দাবী সংগঠনটো। আমাৰ অসম মিজোৰাম সীমান্ত সমস্যাটো আজি দীৰ্ঘদিনৰ পৰা চলি আছে, কিন্তু এই সমস্যাটোৰ কোনো সলিউশ্যন এতিয়ালৈকে অহা নাই। কেন্দ্ৰত বিজেপি চৰকাৰ থকা সত্ত্বেও আমাৰ অসমতো বিজেপি চৰকাৰ আৰু মিজোৰামত যি চৰকাৰ আপোনালোকৰ জোৰামটাংগা চৰকাৰ, এই জোৰামটাংগা চৰকাৰখিনি বহাওঁতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত কেইটা অৱদান আছে, কিন্তু ইমানখিনি তেওঁলোকে একেটা ঠাইত থাকি কিয় ইমান দিনৰ পৰা এই সীমা সমস্যাটো তেওঁলোকে সলিউশ্যন কৰিব নোৱাৰিলে? অসম মিজোৰাম সীমান্তত সংঘটিত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। শিৱসাগৰ, চৰাইদেউ, তেজপুৰকে ধৰি ভিন্ন প্ৰান্তত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জাগিৰোডৰ মাজমজিয়াত লাইলাপুৰৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম ব্ৰডকাষ্ট। কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত ল'লে বাসৱৰাজ বুম্মাই। BS য়েডিয়ুৰাপ্পাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগৰ পাছতে বুম্মাইক নেতা নিৰ্বাচন কৰে বিজেপিৰ বিধায়িনী দলে। কৰ্ণাটকৰ 23 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা বাসৱৰাজ বুম্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী SR বুম্মাইৰ পুত্ৰ। কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী বাসৱৰাজ বুম্মাই। বেংগালুৰুৰ ৰাজভৱনত ৰাজ্যপাল থাৱৰচান্দ গেহলটে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰোৱালে বাসৱৰাজ বুম্মাইক। BS য়েডিয়ুৰাপ্পাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগৰ পিছতে বুম্মাইক নেতা নিৰ্বাচন কৰে বিজেপিৰ বিধায়িনী দল। মঙলবাৰে ভাৰতীয় জনতা পাৰ্টীৰ বিধায়িনী দলৰ বৈঠকৰ পিছত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নাম ঘোষণা কৰিছিল। বাসৱৰাজ বুম্মাইৰ শপত গ্ৰহণৰ পিছতে শুভেচ্ছা জ্ঞাপন কৰে বিদায়ী মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাই। য়েডিয়ুৰাপ্পাক প্ৰশংসা কৰি বুম্মাইক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লক্ষণীয়ভাৱে বিজেপিৰ বিধায়িনী দলৰ বৈঠকত BS য়েডিয়ুৰাপ্পাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰিছিল বুম্মাইৰ নাম। বাসৱৰাজ বুম্মাইৰ চৰকাৰত 3 জন উপ মুখ্যমন্ত্ৰী থকাৰ সম্ভাৱনা আছে। কৰ্ণাটকৰ 23 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা বাসৱৰাজ বুম্মাই ৰাজ্যখনত 11 সংখ্যক মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী SR বুম্মাইৰ পুত্ৰ। কাৰিকৰী অভিযন্তা হিচাপে 3 বছৰ টাটা মটৰ্ছত কাৰ্যনিৰ্বাহ কৰা বাসৱৰাজ বুম্মাইৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল 1995 চনত। জনতা দল ইউনাইটেডৰ সাধাৰণ সম্পাদক হিচাপে তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। 2008 চনত বিজেপিত যোগদান কৰা বাসৱৰাজ বুম্মাই BS য়েডিয়ুৰাপ্পাৰ চৰকাৰৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখযোগ্য যে বাসৱৰাজ বুম্মাইকে ধৰি বৰ্তমান দেশত 7 জন মুখ্যমন্ত্ৰী আছে, যাৰ পিতৃ পূৰ্বে মুখ্যমন্ত্ৰী আছিল। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বহু গুৰুত্বপূৰ্ণ খবৰেৰে গাঁও চহৰ জিলাৰ খবৰ অব্যাহত থাকিব এটা বাণিজ্যিক বিৰতিৰ সময়। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড।